ঘৰটো কেনেকুৱা ডিজাইনত কৰিছোঁ আৰু কামখিনি কিমান আগবাঢ়িলে আজি অলপ দেখাই দিম ব'লক। আমাৰ ঘৰত দেউতাৰ বাহিৰে মতা মানুহ আৰু কোনোৱেই নাই, সেইবাবে গাঁত খান্দি থোৱা মাটিখিনি ময়ো অলপ চপাই দিলোঁ। দেউতাই অকলে অকলে কাম কৰি থকা দেখি সঁচাকৈয়ে ভাল নালাগে ন। যিমান পাৰোঁ তেওঁক সহায় কৰি দিওঁ। গালিকেইটা শুনিলোঁ, হাতত ঢৌ উঠিলে। কষ্ট কৰিছোঁ যদিও কষ্ট কৰাৰ নিচিনা নালাগে, কাৰণ নিজেই ফূৰ্তিতে কৰিছোঁ যে। আৰু এইফালে মায়ে বহি চাই আছে আৰু মোক খং কৰি আছে যে ছোৱালী মানুহে এনেকৈ কোৰ চোৰ মাৰিলে হাতত ঢৌ উঠিব, হাতটো টান হৈ থাকিব, ভাল নালাগিব, নকৰিবি, সেইবিলাকেই আৰু খং কৰি আছিলে। বাকী যি কি নহওক, আমাৰ এইটোৱে হয় ঘৰটো। আৰু আমাৰ এই ৰাস্তাত অকণমান ঠেক হৈ গৈছিলে যিহেতু, সেইটো কাৰণে আমাৰ আকৌ মাটি অলপ কাষৰ যি ঘৰ আছিলে সেই তেওঁলোকৰ পৰা মাটি 2 ফুটমান কিনি ল'বলগীয়া হৈছে, কাৰণ আমাৰ ৰাস্তা একেবাৰে ঠেক হৈ গ'ল।